সকলকে স্বাগতম জানাইছো আমাৰ এই বিশেষ অনুষ্ঠানটিলে আমাৰ এই বিশেষ অনুষ্ঠানটি আমি ব্যক্তিগত মাছৰ তৰফৰ পৰা আপোনালোকলৈ আগবঢ়াইছো যেহেতু আজি লকডাউন আন এটা পৰ্যায় ঘোষণা কৰিলে ৰাজ্য চৰকাৰে আৰু আমি যদিও আমাক বহু শিথিলতা আনি দিছে তথাপিও আমি প্ৰায় সংখ্যক লোকে এতিয়াও গৃহবন্দী হৈ আছো এই গৃহবন্দীৰ মাজতে কিন্তু আমাক কিছু মনোৰঞ্জনৰ দৰকাৰ কিছু প্ৰয়োজনীয় কথা জনাৰো দৰকাৰ সেইবাবে ব্যক্তিক্ৰম মাছটোৰ তৰফৰ পৰা এই বিশেষ আয়োজন আৰু এতিয়া ঘৰতে থাকি আমি মোবাইলটোৰ যোগেদি পৃথিৱীৰ সকলো খবৰ পাব পাৰোঁ আৰু সেইবাবে ডিজিটেল মাধ্যমৰ জৰিয়তে ব্যক্তিক্ৰম মাছটোৱে আয়োজন কৰিছে এই বিশেষ অনুষ্ঠান আৰু ব্যক্তিক্ৰম মাছটোক সহযোগিতা কৰিছে ইণ্ডিয়া টুৰিজম ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট MGI গ্ৰুপ স্পেকট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক আৰু আজি আমাৰ মাজত আছে এগৰাকী বিশেষ নাৰী যিগৰাকী নাৰী আপোনালোকৰ অতিকৈ পৰিচিত ইতিমধ্যে ইলেক্ট্ৰনিক মাধ্যমৰ যোগেদি আপোনালোকৰ ওচৰলৈ আহিছে বিভিন্ন সময়ত বিভিন্ন বাৰ্তা তেখেতে আপোনালোকলৈ প্ৰেৰণ কৰিছে আৰু তেখেত হৈছে ডক্টৰ ৰীমা দাস মল্লিক তেখেত MD ক্লিনিকেল কছমেটলজিষ্ট আৰু প্ৰপাইটৰ ইলুমিছ ক্লিনিকৰ ডক্টৰ ৰীমা আপোনাক স্বাগতম জনাইছোঁ আপোনাক মই আগতেও বহুবাৰ পাইছোঁ বহুবাৰ আপুনি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰিছে বিশেষকৈ মহিলাসকলৰ সৌন্দৰ্যৰ ক্ষেত্ৰত আপুনি এটা নতুন দিশ আগবঢ়াবলৈ সক্ষম হৈছে আপোনাৰ যিখন ক্লিনিক ইলুমিছ নহয় জানো ইলুমিছ ক্লিনিকৰ জৰিয়তে আপুনি দীৰ্ঘদিন ধৰি খুব সুন্দৰ সেৱা আগবঢ়াইছে ডক্টৰ ৰীমাক আমি বহুবাৰ লগ পাইছোঁ বহু কথা আমি পাতিছোঁ আজি ৰীমাৰ লগত আমি বহু কথা পাতিম আৰু ৰীমা আজি প্ৰথম আমাৰ এই অনুষ্ঠানলৈ আহিছে ডক্টৰ ৰীমা পৰৱৰ্তী সময়তো আমাৰ এই অনুষ্ঠানলৈ আহিব প্ৰথমে মই আপোনাক আপোনাৰ যিখন ক্লিনিক আৰু আপোনাৰ যিটো অত বছৰ কৰি অহা আপুনি যিটো সেৱা যিখিনি কাম আপুনি কৰিছে সেইখিনি সম্পৰ্কতে আপোনাৰ পৰা জানিব বিচাৰিছোঁ পৰৱৰ্তী সময়ত আমি সমস্যা আগবঢ়াম ইলুমিছ ক্লিনিক খুলিছিলোঁ 2015 জানুৱাৰী মাহত নৰ্থ ইষ্টত যিহেতু এনেকুৱা ধৰণৰ কোনো সুবিধা উপলব্ধ নাছিল যেতিয়া বাহিৰত যাওঁ কিবা ট্ৰেইনিঙত যাওঁ তেতিয়া দেখা পাওঁ কি ধুনীয়া ধুনীয়া ক্লিনিক কিছুমান আছে য'ত মানুহে গৈ পেলাই নিজক আৰু ধুনীয়া কৰি থ'ব পাৰে আৰু তেতিয়ালৈকে মানুহে ভাবিছিলে অকল ফিল্ম ষ্টাৰ্ছবোৰ বা মিডিয়াত প্ৰমিনেণ্ট মানুহবিলাকেই অকল ধুনীয়া হৈ থাকিব পাৰে বিকজ ধুনীয়া হৈ থাকিব চবেই বিচাৰে আপুনিও বিচাৰে ময়ো বিচাৰোঁ যেন আমাৰ কেতিয়াও বয়সৰ চাপ নপৰে আমি যেন আমাৰ যেন মুখত একো দাগ নাথাকে আমি যেন খুবেই ধুনীয়া স্কিনত থাকে আমাৰ চুলি যেন খুব ধুনীয়া থাকে আমি যেন বৰ এটা শকত হৈ নাযাওঁ চ' সেই গোটেইখিনি বস্তু আমাৰ গুৱাহাটী গোটেই নৰ্থ ইষ্টতে তেনেকুৱা ক্লিনিক নাছিল চ' তেতিয়া মই ভাবিলোঁ যে এইটো এটা নতুন বস্তু এটা ষ্টাৰ্ট কৰি চাওঁ তেনেকুৱা হৈ গ'ল ষ্টাৰ্ট কৰিলোঁ আৰু তাৰপিছত আপোনালোকৰ সহায়ত মিডিয়াত থ্ৰুত বহুতখিনি মই মানুহৰ মাজত যাবও পাৰিলোঁ মানুহে গমো পালে যে এনেকুৱা ধৰণৰ বস্তু এটা আছে য'ত আমি নিজৰ ৰিংকলছখিনি ট্ৰিট কৰিব পাৰোঁ পিম্পলছৰ প্ৰব্লেম থাকিলে আমি ঠিক হ'ব পাৰে দাগ বহিলেও ঠিক হ'ব পাৰে গোটেইখিনি বস্তু চুলি সৰা সমস্যা চব গোটেইখিনি বস্তুৱে মানুহে খুব ধুনীয়াকৈ ট্ৰিটমেণ্ট পাই আছে আৰু এতিয়া আমাৰ ক্লিনিকখন ABCত আছে আৰু এতিয়া আমি বেলেগ এটা ঠাইত ষ্টাৰ্ট কৰিছোঁ ABC মানে আপোনালোকৰ ৰাজীৱ ভৱনৰ অপজিটত ৰাজীৱ ভৱনৰ ঠিক চাইডে চ' তাতে এতিয়া যথেষ্টখিনি মানুহ গম পাইছে এনেকুৱা ধৰণৰ ক্লিনিক এখন আছে আৰু এতিয়া আমি হৈছোঁ আৰু মানুহক আৰু ধুনীয়া কৰি তুলিবলৈ ডক্টৰ ৰীমা আপুনি বিগত 5 বছৰ ধৰি ইলুমিছ আপোনাৰ যিখন ক্লিনিক সেই ক্লিনিকত আপুনি আছে কছমেটলজিষ্ট হিচাপে আপুনি কাম কৰি আছে বিভিন্ন ধৰণৰ ব্যক্তিৰ মহিলাৰ সান্নিধ্যলৈ আহিছে তেওঁলোকৰ লগত আপুনি তেওঁলোকৰ অসুবিধাসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমানৰ যিটো সময় এইকেইদিন মানুহবিলাক মানসিকভাৱে কিছু অস্থিৰ হৈ আছে আৰু মানসিক অস্থিৰতা তেওঁলোকৰ মুখমণ্ডলত প্ৰভাৱিত হয় তেওঁলোকৰ শৰীৰলৈ যায় মানসিক অস্থিৰতা আৰু শাৰীৰিক অৱয়ৱটোত বহুখিনি দুখৰ কৰি পেলাই নহয় জানো বৰ্তমান সময়ত আপুনি মহিলাসকলৰ পৰা কি কেনেকুৱা ধৰণৰ সমস্যাসমূহ পাইছে এতিয়া মেক্সিমাম মানুহে মহিলাই হওক বা পুৰুষে হওক চবেই চুলি সৰা সমস্যা লৈ পেলাই আহিছে চুলি সৰা এইটো ছিজনত পিছে চুলি সৰে বহুত কিন্তু এইটো সময়ত মই নাজানো কিয় বহুত বেছি চুলি সৰা লৈ পেলাই সমস্যা লৈ চবে আমি যেতিয়া অনলাইন কনচালটেশ্যন ষ্টাৰ্ট কৰিলোঁ তেতিয়াৰ পৰা চবে চুলি সৰা লৈ পেলাই মেক্সিমাম পেচেণ্ট আপুনি ক'ব পাৰে অলমষ্ট 60% পেচেণ্ট চুলি সৰা সমস্যা লৈ পেলাই আহিছে আৰু মই চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ তেওঁলোকক সহায় কৰিবৰ কাৰণে এই চুলি সৰা সমস্যাটো আপুনি কোন বয়সৰ মহিলাসকলৰ মাজত বেছিকৈ দেখা পাইছে 25 বছৰৰ পৰা 40 বছৰলৈকে হয় এই সময়খিনি মহিলাসকলৰ চুলি সৰাটো বহুত বাঢ়িছে আৰু এতিয়া ধৰক আপোনাৰ বতৰৰ যথেষ্ট পৰিৱৰ্তন হৈছে নহয় জানো ঠাণ্ডা গৰম কিবা এটা ধৰণৰ
এটা হৈ আছে, পৰিৱেশ এটা হৈ আছে। মহিলাসকলে চুলি সৰাৰ উপৰি আৰু কিবা কিছুমান এতিয়া বহুতে এতিয়া স্কিনৰ আমি যোনবিলাক বস্তু আমি ঠাণ্ডা দিনত ইউজ কৰি আছিলোঁ, এতিয়া গৰম দিন আহি আছে, আমি চেঞ্জ কৰিব লাগিব। চ' এই যে চেঞ্জ কৰাৰ সময়খিনিত বহুতে অসুবিধা পায়, কাৰণ ক্ৰীম লগাই দিয়ে, ক্ৰীম লগোৱাৰ পিছত গৰম লাগে, মুখখন ঘামি যায়। ছানস্ক্ৰীন যোনটো আমি ঠাণ্ডা দিনত যদি আমি ক্ৰীম আৰু লোশ্যন লগাইছিলোঁ, গৰম দিনত আমি জেল লগাব লাগিব। চ' এইখিনি পৰিৱৰ্তন কৰিব লাগিব, নহ'লে আপোনালোকৰ প্ৰব্লেম। আৰু কিছুমান মানুহ যোনে এচিড থাকে তেওঁলোকৰ প্ৰব্লেম নাই, যোনে এচিড নাথাকে তেওঁলোকৰ আকৌ খুব বেছি মুখখন ঘামে, আৰু এই ঘামাৰ কাৰণে ক্ৰীম লগালেও পটককৈ গুচি যায়। সেইটো কাৰণে সেইগৰাকীয়ে চিৰাম লগোৱা উচিত মুখত। কিছুমান চিৰাম আছে। দৰ্শকসকলে খুব গুৰুত্বপূৰ্ণ কথা কৈ আছে, কাৰণ আমাৰ বতৰ এতিয়া পৰিৱৰ্তন হৈছে নহয় জানো, ঠাণ্ডাৰ পৰা গৰম, হঠাতে বৰষুণ দিলে আকৌ ঠাণ্ডা ভাৱ এটা আহে। গতিকে এই সময়খিনিত মহিলাসকলৰ নিজৰ স্ক্ৰীনখন মানে নিজৰ ছালখন ধুনীয়াকৈ ৰখাটো অতি গুৰুত্বপূৰ্ণ কথা। মহিলাসকলে প্ৰত্যেকগৰাকীয়ে বিচাৰে ধুনীয়া হৈ থাকিবলৈ। গতিকে সেই সম্পৰ্কতে আজি ৰীমাৰ লগত আমি বেছিকৈ কথা পাতিব। খুব সুন্দৰ কথা এটা ক'লে, আপুনি এটা জেল লগোৱাৰ কথা, কাৰণ ঠাণ্ডা দিনৰ বস্তুবিলাক আমি গৰম দিনত ব্যৱহাৰ কৰিব নোৱাৰোঁ। তো জেল বেছড ছানস্ক্ৰীন আছে বহুত, জেল বেছড ছানস্ক্ৰীনবিলাক লগাব লাগে। আৰু মইশ্চাৰাইজাৰটো অলপমান লাইট মইশ্চাৰাইজাৰ, কিছুমান মইশ্চাৰাইজাৰ থাকে যোনটো আমাৰ হাইড্ৰা নাম থাকে মেক্সিমাম, হাইড্ৰা নোভা, হাইড্ৰা অৰাইজা, বহুত আছে তেনেকুৱা, যোনটো পানী নিচিনা মইশ্চাৰাইজাৰ। সেইটো লগালে মুখখন বেছিকৈ চিপ নকৰে, ঘাম হৈ নাযায়, সেনেকুৱা ধৰণৰ মইশ্চাৰাইজাৰ লগাব পাৰে। আৰু চিৰাম লগাব পাৰে, চিৰামটো বহুত আছে মাৰ্কেটত। ভিটামিন চি থকা চিৰাম লগালে মুখখন গ্ল' আহিব, ভিটামিন ই থকা চিৰাম লগালে আপোনাৰ বয়সৰ চাপটো আৰু কম হৈ থাকিব। চ' এনেকুৱা বহুত ধৰণৰ চিৰাম আছে মাৰ্কেটত, যোনবিলাক আমি লগাব পাৰোঁ। তেতিয়া আমাৰ মুখখন বহুত বেছি ঘাম নহয়, আৰু আমাৰ মুখখনত এনেকুৱা নালাগে যে কিবা এটা লগাইছোঁ বৰ অশান্তি পাই আছোঁ, এনেকুৱা অশান্তি ভাৱটো নাথাকে। ডক্টৰ ৰীমা ইতিমধ্যে অনলাইন কনচালটেঞ্চিও আৰম্ভ কৰিছে। আপোনালোকে যদি ৰীমাক পৰা অধিক কথা জানিব বিচাৰে, ডক্টৰ ৰীমা আমাৰ মাজলৈ আহিব 4 জুন তাৰিখে 12 বজাত, ঠিক একে সময়তে ডক্টৰ ৰীমা আমাৰ মাজলৈ আহিব। বিভিন্ন ধৰণৰ ডক্টৰ ৰীমাৰ দৰে যেতিয়া ব্যক্তিসকলক লগ পাওঁ, বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰিবলৈ মন যায়, জানিবলৈ মন যায়, আচলতে কেনেকৈনো আমি আমাক ধুনীয়াকৈ ৰাখিব পাৰিম। আৰু আমাৰ এই অনুষ্ঠানটি ব্যতিক্ৰম মাছটোৰ যোগেদি আমি আপোনালোকলৈ আগবঢ়াইছোঁ। আমাৰ এই অনুষ্ঠানটিক আগবঢ়াই লৈ যাওঁতে ব্যতিক্ৰম মাছটোক সহায় কৰিছে কেইবাটাও সংগঠনে। তাৰ ভিতৰত আছে ইণ্ডিয়ান টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া নৰ্থ ইষ্ট, লগতে আছে MJI গ্ৰুপ, লগতে আছে স্পেক্ট্ৰাম এডুকেশ্যন আৰু ইলুমিছ এস্থেটিক ক্লিনিক। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ ৰীমা, আপুনি ক'লে যে 25 বছৰৰ পৰা 40 বছৰ বয়সৰ মহিলাসকলে সাধাৰণতে আহে। এই যে যিটো মহিলাসকলৰ 40 বছৰৰ পাছত এটা সময় আহে, মানে ধৰি লওক মহিলাসকল বয়সৰ ফাললৈ গৈ থাকে, হয়, সেই সময়ত মহিলাসকলে নিশ্চয় বিভিন্ন সমস্যা আহে। আপুনি কেনেধৰণে মেইনলি স্কিনৰ সমস্যা আহে, কাৰণ 40 বছৰৰ পিছত আমাৰ স্কিনৰ ইলাষ্টিচিটি কমি যায়। স্কিনৰ যোনটো নৰ্মেল মইশ্চাৰাইজেশ্যন থাকে, হাইড্ৰেশ্যন থাকে, সেইটো কমি যায়। খুব বেছি ড্ৰাই স্কিনৰ প্ৰব্লেম তেতিয়া ধৰা পৰে। কিছুমানৰ আকৌ হৰমনেল প্ৰব্লেমৰ কাৰণে মুখত পিম্পলছ উঠা ষ্টাৰ্ট কৰে। স্কিনটো ড্ৰাই কিন্তু পিম্পলছ উঠি আছে, সেইটো আমাৰ হৰমনেল ফ্লাকচুৱেশ্যনৰ কাৰণে হয়। সেইটো টাইমত চুলি সৰাটো বেছিকৈ থাকে। 40 বছৰৰ পিছতো বহুত মানুহৰ চুলি পটককৈ বেছিকৈ সৰা ষ্টাৰ্ট হয়। চ' মেক্সিমামৰ মই দেখিছোঁ ড্ৰাই স্কিন, অলপ চেঞ্চিটিভ টাইপৰ স্কিন হৈ যায়, কাৰণ নৰ্মেল যোনবিলাক বস্তু সদায় লগাই আছিলে সেইখিনি বস্তু লগাই থাকিলে স্কিনটো আৰু বেছি ড্ৰাই হৈ যায়। চ' ড্ৰাই হৈ গ'লে লগালগ আৰু বেছি ফুচফুচ পৰি যায় স্কিনটো। আমাৰ খাদ্যটো বহুত ভালকৈ চাব লাগে, আৰু মহিলাসকলে মেক্সিমাম টাইম নিজৰ যত্ন কম লয়, বিশেষকৈ খাদ্যৰ প্ৰতি। কাৰণ ফেমিলিক আমি দিওঁ, তাৰপিছত নিজে যোনটো থাকি যায় সেইটোকে খাওঁ, বা কোনোবাই মানে ভাল বনাই খাবলৈ সেইখিনি বস্তু আমি নিজৰ গাৰ্বেজ বনাই লওঁ। চ' সেইখিনি বস্তুৰ কাৰণে আমি যদি ভালকৈ যত্ন নলওঁ, তেনেহ'লে ডেফিনেটলি আমাৰ স্কিনত, আমাৰ চুলিত, আমাৰ গোটেইখিনি বস্তুতে ধৰা পৰিব। নিজৰ যত্নটো ভিতৰৰ পৰা ল'ব লাগে, অকল বাহিৰত ক্ৰীম লগাই থকা নহয়। খোৱাটো আমাৰ মেইন, খোৱাটোৰ পৰাই আমাৰ গোটেই মেকানিজমটো চলি থাকে। চ' সেইটো কাৰণে খোৱাটো আমি কি খাই আছোঁ সেইটো চোৱাটো খুব দৰকাৰ। নিজৰ খোৱাটোতো লাগেই, নিজে ভাল খাদ্য খাব লাগে, সুষম খাদ্য খাব লাগে। তাৰোপৰি আমি মাজে কিন্তু নিজক ধুনীয়াকৈ ৰাখিবলৈ এখেতসকলৰ দৰে ডক্টৰ ৰীমাৰ দৰে মহিলাসকলে আমি কাষ চাপিব লাগে, কাৰণ তেখেতসকলে আমাক কয়, নিজেতো আমি সকলো কথা নাজানো, নিজে নজনা বহুখিনি কথা ডক্টৰ ৰীমাৰ দৰে ব্যক্তিসকলে আমাক কয়। ডক্টৰ ৰীমা, যেতিয়া মেন'পজৰ সময় আহে মহিলাসকলৰ 50 বছৰৰ পাছৰে হয় নহয়, 45ৰ পিছত, ইন বিটুইন 45 to 50 আমি ক'ব পাৰোঁ, হয়।
এই মেন'পজৰ সময়ত এগৰাকী মহিলা কেনেকুৱা ধৰণৰ অশান্তি ভোগ কৰে আৰু এই মহিলাগৰাকীৰ মাজত কি কি পৰিৱৰ্তন আহিব পাৰে আৰু মেন'পজৰ সময়ত হোৱা অসুবিধাসমূহ ডক্টৰ ৰীমাই কেনেকেনো ডক্টৰ ৰীমাই এইখিনি ঠিক ঠাক কৰিব পাৰে মানে তাৰ অসুবিধাসমূহৰ এটা উত্তৰ দিব পাৰে আমি জানিম মেইনলি মই যিমানখিনি মানুহ মোৰ তাতে অহা মানুহ মেন'পজৰ সময়ত আহে হট ফ্লাছ মুখখন গৰম হৈ যায় স্কিন খুব বেছি ড্ৰাই ফিল কৰে আৰু চবতকৈ বেছি যোনটো হয় মেন'পজৰ সময়ত সেইটো হ'ল কি মুড চুইং আৰু মোৰ যোন পেচেণ্ট আহে মোৰ পেচেণ্টবিলাক মেক্সিমাম টাইম মানসিক হেৰিত আহে মানে নিজৰ কনফিডেঞ্চটো কমি যায় কোনোবাই চাগে কৈ দিলে আৰে কি হ'ল তোৰ মুখত ইমান দাগ পৰি গ'ল আগত ইমান ভাল আছিলে মানুহে মুখৰ আগত এনেকুৱা কৈ দিলে লগালগ মানুহৰ যোনটো কনফিডেঞ্চ হয় এইটো একদম জিৰ' লেভেলত আহি যায় আৰু মই সেইটোৱে মানে চবকে কওঁ যে আমি অলপ এম্ফেচাইজ কৰিব লাগে মানুহক মুখৰ ওপৰত নিজৰ তেওঁৰ প্ৰব্লেমটো ক'ব নালাগে চেম বস্তু যদি মোৰ হ'লে আৰু মোক যদি কোনোবাই এনেকৈ দেখুৱাই দিলে হয় এইটো প্ৰব্লেম হৈ আছে মোৰো বেয়া লাগিলে হয় চ' মানুহৰ সেইটো বস্তুৰ কাৰণে মোৰ ওচৰত মেক্সিমাম মানুহ আহে ধৰক কেতিয়াবা মই ট্ৰিটমেণ্ট কৰি পেলাই অলপ ভাল ফালে আহি থাকিলেও তেওঁলোক মানে এটা জেগাত গৈ পেলাই ফ্ৰাষ্ট্ৰেটেড হৈ যায় যে নাই মোৰ স্কিন অলপ ভাল নহয় মোৰ এনেকুৱাই হৈ থাকিব চবে মোক এনেকুৱাই কৈ আছে চ' এনেকুৱা ধৰণৰ বহুত কাউন্সেলিং দৰকাৰ মই এজন কছমেটলিষ্ট হৈ পেলাই কাউন্সেলিং কৰা মোৰ হেৰি নাই অভিজ্ঞতা ইমান নাই কিন্তু মই পেচেণ্টৰ লগত কথা পাতি সেইখিনি বস্তু চল্ভ কৰিব লাগে আপুনি সেই সময়ত স্কিন থেৰাপিটো কেনেকৈ ধৰণে দিয়ে তেওঁলোকৰ মেক্সিমামৰ হাইড্ৰেশ্যন লাগে খুব স্কিন তেতিয়া ড্ৰাই হৈ পৰে মুখত দাগো আহে মেন'পজৰ সময়তো বেলেগ ধৰণৰ পিগমেণ্টেশ্যন এটা আহে চ' পিগমেণ্টেশ্যনৰ কাৰণে কিছুমান মেডিচিনছ আছে আৰু মই যোনটো ট্ৰিটমেণ্ট কৰোঁ তাতকৈও বেছি ইম্পৰ্টেণ্ট হ'লকৈ ঘৰত কি মেইনটেইন কৰি আছে অকল যদি ভাবোঁ যে ডক্টৰৰ তাতে গৈছোঁ মানে মই ভাল হৈ গৈছোঁ ট্ৰিটমেণ্ট কৰি আহিলোঁ সেইটো ভুল কথা আপুনি সদায় এভৰিডে লাইফত কিমানখিনি ভিতৰৰ পৰা শান্তিত আছে মেণ্টেল যোনটো আমাৰ হেল্থ মেণ্টেল হেল্থ ইজ মোৰ ইম্পৰ্টেণ্ট দেন এনি আদাৰ থিং যেতিয়ালৈকে ভিতৰৰ পৰা আপুনি ভাল হৈ থকা নাই তেতিয়ালৈকে পৰা বাহিৰত আপুনি গ্ল' কৰিবই নোৱাৰে সঁচাকৈ দৰ্শকসকল আৰু মহিলাসকলৰ ক্ষেত্ৰত এষাৰ কথা মোৰো ক'ব মন যায় দেই মহিলাসকলে গোটেই ঘৰখনৰ সমস্যাবোৰ নিজৰ মূৰত তুলি ল'ব লাগে নহয় জানো আৰু এইখিনি কৰাৰ পাছতো কিন্তু এগৰাকী মহিলা হাঁহি থাকিব পৰাটো খুব ডাঙৰ কথা গৃহস্থৰ ফালৰ পৰা সমস্যা ল'ৰা ছোৱালীৰ ফালৰ পৰা সমস্যা শহুৰ শাহুৰ ফালৰ পৰা সমস্যা বিভিন্ন ধৰণৰ সমস্যা কিন্তু সকলো সুকলমে থাকে কিন্তু গোটেই সমস্যা গধুৰ ভাৰটো সেই ঘৰখনৰ মহিলাগৰাকীৰ ওপৰতে পৰে তাৰ উপৰিও যদি মহিলাগৰাকী কোনোবা এখন কৰ্মক্ষেত্ৰৰ লগত জড়িত হৈ থাকে তেন্তে সেই কৰ্মক্ষেত্ৰখনৰ যিখিনি মানসিক চিন্তা সেইখিনিতো থাকে সেই সকলোখিনি চিন্তা দায়িত্ব লৈ কিন্তু মহিলাগৰাকী হাঁহি থকাটো যথেষ্ট গুৰুত্বপূৰ্ণ কথা এটা জটিল বিষয় এইখিনি কৰোঁতে মহিলাগৰাকীয়ে কিন্তু নিজৰ স্বাস্থ্যটো সঁচাকৈ যত্ন ল'ব লাগে আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিব যেতিয়া মহিলাগৰাকীয়ে নিজকে ভাল পাব পাৰিব আৰু মহিলাগৰাকী নিজকে ভাল পাওঁতে মহিলাগৰাকী আইনাখনৰ সন্মুখলৈ গৈ নিজে অনুভৱ কৰিব লাগিব যে মই ধুনীয়া সেই যিটো আত্মবিশ্বাস ডক্টৰ ৰীমাই সেই কথাষাৰেই কৈছে যিটো আত্মবিশ্বাস সেই আত্মবিশ্বাসটো থাকিব লাগিব আৰু এই আত্মবিশ্বাসে এগৰাকী নাৰীৰ মনোবলটো বঢ়াই দিয়ে কাৰণ নিজে যদি ভাবে যে মোৰ সকলো শেষ 50 বছৰ হ'ল মানে মোৰ সকলো শেষ মই এগৰাকী বৃদ্ধালৈ গ'লোঁ মই লাহে কাম কৰিব নোৱাৰা হৈ গ'লোঁ আৰু মেন'পজ হোৱাৰ সময়ত এগৰাকী নাৰীৰ জীৱনটোৰ এটা পৰিৱৰ্তন আহে এই পৰিৱৰ্তনৰ লগত মানুহগৰাকী মানুহগৰাকী জিকাটো ডাঙৰ কথা কিন্তু এই সময়খিনিত এগৰাকী মহিলাই ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিৰ যিকোনো এটা সমস্যা তেওঁ আগবাঢ়ি যায় কিন্তু মই এটা কথা এইখিনিত ক'ব পাৰোঁ সকলোৰে ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহ'লেও এটা কথা ঠিক এগৰাকী মহিলাই কিন্তু যেতিয়া মানসিক চাপত থাকে তেওঁ ব্যক্তিগত শাৰীৰিক মানসিক সমস্যাৰ লগত যেতিয়া মানুহগৰাকী যুঁজি থাকে তেওঁক সহায় কৰিবলৈ কেইজন ঘৰৰ পৰিয়ালৰ সদস্য আগবাঢ়ি আহে সেই কথাষাৰ মই নাজানো গতিকে মহিলাসকল শক্তিশালী হ'বই লাগিব তেওঁলোকে ধুনীয়াকৈ নিজক ৰাখিবই লাগিব শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিবই লাগিব আৰু শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ নিজকে কনফিডেন্সত যদি ক'ব পাৰে যে মই ধুনীয়া এই ধুনীয়া হৈ থাকিবলৈ ধুনীয়া বুলি ক'বলৈ কিন্তু ডক্টৰ ৰীমাৰ দৰে মহিলাসকলৰ ডক্টৰ ৰীমাৰ দৰে ব্যক্তিসকলৰ কাষ চাপিব লাগিব তেওঁলোকে হয় ডেফিনেটলি সেইটো হয়েই মোৰ এনেকুৱা পেচেণ্টো আছে মনমৰম বা যোনে ধৰক 50 বছৰ হৈ যোৱাৰ পিছতো বহুত ধৰণৰ ট্ৰিটমেণ্ট মই কৰিয়ে থাকোঁ বয়সৰ চাপ ঢাকিবৰ কাৰণে বহুত ধৰণৰ ট্ৰিটমেণ্ট আছে অত্যাধুনিক ট্ৰিটমেণ্ট আছে তেওঁলোক কয় যে মই যদি কেতিয়াবা বিচনাৰ পৰা উঠিব নোৱাৰোঁ
তুমি মোৰ ঘৰত আহি হ'লেও মোক অলপ বেজি সোপা মাৰি দিবা যেন মই মৰোতে যেন মই ধুনীয়া হৈ মৰোতো মোৰ বিৰাট ভাল লাগে এনেকুৱা ধৰণৰ মেণ্টেলিটি চেঞ্জ এটা হৈ আছে মহিলাসকলৰ বহুত মহিলা এতিয়া আগবাঢ়ি আহিছে ওলাই আহিছে ঘৰৰ পৰা নিজৰ ছেভিংছৰ পৰা এইবিলাক ট্ৰিটমেণ্ট কৰিব বিচাৰে বহুত মহিলা একচুৱেলি ডিপেণ্ডেণ্ট হৈ আছে এতিয়াও ঘৰত কাৰোবাৰ ওপৰত ইয়াতো হাজবেণ্ড নহ'লে ল'ৰা ছোৱালী চ' এইটো চাইও ভাল লাগে ল'ৰা ছোৱালীয়ে বিচাৰে যেন মা যেন ধুনীয়া হৈ থাকক কাৰণ তেওঁলোকো জানে যে যদি মানুহজনী কনফিডেণ্ট থাকে তেনেহ'লে যদি হেপী থাকে চবতকৈ ইম্পৰ্টেণ্ট হ'লগৈ আমাৰ কাৰণে খোজ থকাটো সেইটো আমি যেতিয়া হেপী থাকিম তেতিয়া আমি মানুহক দিবও পাৰিম হেপিনেছটো চ' সেইটো কাৰণে আজিকালি এইটো মেক্সিমাম মানুহে এইটো এনকাৰেজ কৰে মহিলাসকলক যেন নিজৰ স্কিন নিজৰ চুলি চবেই যেন ধুনীয়া হৈ থাকক তেওঁলোকক সহায় কৰে মই ডক্টৰ ৰীমা মই এইখিনিতে আৰু এটা কথা সুধিব বিচাৰিছোঁ এতিয়া COVID-19 সকলোখিনিতে গ্ৰাস কৰিছে সকলো ফালে আৰু এতিয়া আজি আকৌ আৰু এটা ঘোষণা হ'ল যে আমি নেক্সট আৰু এটা লকডাউন পিৰিয়ডলৈ গৈ আছোঁ যিকি নহওক এতিয়া এবভ 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক ইতিমধ্যে ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে 10 বছৰ তলৰ শিশুসকলক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে আৰু বিশেষকৈ যিসকল গৰ্ভৱতী নাৰী সেইসকলক ঘৰৰ পৰা ওলাবলৈ মানা কৰিছে আৰু খুব কৰ্মব্যস্ত এগৰাকী নাৰীয়ে যেতিয়া গৰ্ভধাৰণ কৰে তেতিয়া তেওঁ বিভিন্ন ধৰণৰ কাম কাজত বাধা নিষেধ আহি যায় তেতিয়া গৰ্ভধাৰণ কৰাৰ পিছত অলপ মানসিকভাৱে তেওঁ দুৰ্দলীয়মান অৱস্থালৈ আহে এই সময়খিনিত যদি খুব কৰ্মব্যস্ত এগৰাকী নাৰী তেওঁ গৰ্ভৱতী হৈছে তেওঁৰ হয়তো মনত কিছুমান নিগেটিভ থটছ আহি যাব পাৰে আৰু বা সেই মহিলাগৰাকী ঘৰত থাকি যদি নিজকে অকণ ভালকৈ ৰাখিব বিচাৰে কেনেকৈ কি কৰিব সেইটো ডিপেণ্ড কৰিব স্কিন টাইপটো কেনেকুৱা স্কিন টাইপটোৰ ওপৰত ডিপেণ্ড কৰিব গোটেইখিনি বস্তু গৰ্ভৱতী মহিলা যেতিয়া মই ভাবিছোঁ মেক্সিমাম বয়স আপোনাৰ 20ৰ পৰা 30ৰ ভিতৰত বা 35ৰ ভিতৰতে হ'ব লাগে তেনেকুৱা বয়সত মেক্সিমামৰ স্কিন নৰ্মেলে থাকে খুব এটা নৰ্মেল থাকে বা অইলি থাকে বেছি ড্ৰাই নাথাকে চ' এনেকুৱা স্কিনত আপোনালোকৰ 3টা বস্তু মই সদায় কওঁ ক্লিনজিংটো কৰিব লাগিব টোনিং যদি কৰি ভাল পায় টোনিং কৰিব পাৰে আৰু প্ৰটেকশ্যন ছানস্ক্ৰীন মইশ্চাৰাইজাৰটো ৰাতি লগালেও হ'ল কাৰণ এতিয়া ইমান গৰমত আমি যেতিয়া ওলাই আহিলে মইশ্চাৰাইজাৰটো লগালেও আৰু বহুত বেছিকৈ ঘামি যায় চ' সেইটো কাৰণে দিনৰ ভাগত চিৰাম লগাই পেলাই ছানস্ক্ৰীন লগালে হ'ল আৰু ৰাতিহে আমি মুখখন যেতিয়া ধুই লওঁ তেতিয়া এটা নাইট ক্ৰীম বা মইশ্চাৰাইজাৰ এটা লগাব লাগে বেছিক ঘৰত থকা সেই মহিলাসকলে যদি বিচাৰে আপোনাৰ লগত যোগাযোগ কৰিবলৈ তেওঁলোকে যদি ভাবে যে আপোনাৰ লগত আপুনি কিবা তেওঁলোকক উপদেশ দিব বা আপোনাৰ কিবা প্ৰডাক্ট তেওঁলোকে ব্যৱহাৰ কৰিব বিচাৰিব কেনেকৈ পাৰিব মোৰ ক্লিনিকখন আছে আপোনাৰ ABC এতিয়া যিহেতু কোভিড টাইমত আমি বহুত বেছি পেচেণ্ট একেলগে এপইণ্টমেণ্ট দিয়া নাই সেইটো কাৰণে ফোন এটা কৰিবলৈ মই অনুৰোধ কৰিম ফোন নম্বৰটো হ'ল 8876030815 8876030815 এই নম্বৰটোৱে ডক্টৰ ৰীমাক আপোনালোকে পাব আৰু যদি আপোনালোকে ভাবে যে ডক্টৰ ৰীমাৰ পৰা কিবা পৰামৰ্শ ল'ব পাৰি তেতিয়া আপোনালোকে ডক্টৰ ৰীমাক সেই ফোন নম্বৰতে ফোন কৰিব পাৰিব আৰু বিশেষকৈ যিসকল গৰ্ভৱতী মহিলা আপোনালোকে কিন্তু ধুনীয়া হৈ থাকিব লাগিব কাৰণ আপোনালোকে ভৱিষ্যত প্ৰজন্মৰ বাহক আপোনালোকে ভৱিষ্যত প্ৰজন্মক এই ধুনীয়া পৃথিৱীখনলৈ আপোনালোকে লৈ আনিব আৰু ধুনীয়া পৃথিৱীখনক দেখুওৱাৰ সেই গৰাকী ধুনীয়া হৈ থকাটো খুবেই দৰকাৰ আৰু তেওঁলোকে নিশ্চয় অকণ ভাল খাদ্য খাব লাগিব খোৱাটোতো আইৰণ ৰিচ যিমানখিনি পাৰে শাক আমি জানোৱে যোনটো গ্ৰীণ লিফি ভেজিটেবলছ সেইবিলাকত বেছিকৈ আছে আৰু যদি পাৰে আলমণ্ড খাব লাগে নাটছ খাব লাগে সেইবিলাক বস্তু ডেফিনেটলি ডায়েটত থাকিবই লাগিব আৰু ডক্টৰ ৰীমা আৰু এটা কথা মোৰ জানিব মন গৈছে আজিকালি নতুন যিসকল ছাত্ৰী নতুনকৈ তেওঁলোকে কলেজ গোয়িং ষ্টুডেণ্টছবিলাক আৰু এতিয়া তেওঁলোকে মেট্ৰিক পাছ কৰিছে তেওঁলোকে নতুন এটা লাইফ আৰু নতুন গোটেইবিলাক তেওঁলোকে কেনেকুৱা ধৰণৰ সমস্যা তেওঁলোকৰ মেক্সিমামৰে একনি প্ৰব্লেম থাকে অইলি স্কিন থকাৰ কাৰণে খুব বেছি পিম্পলছৰ প্ৰব্লেমৰ কাৰণে তাহাঁতৰ অৱস্থা বেয়া মেক্সিমাম মানুহৰে সেইটো হয় কিছুমান আজিকালি কমন প্ৰব্লেম হৈছে যে থাইৰয়ডৰ কাৰণে বহুত বেছি শকত হৈ যায় থাইৰয়ডটো এটা খুব কমন প্ৰব্লেম চ' হাইপথথাইৰয়ডিজম যোনটো আমাৰ খুব এটা গুৰুত্বপূৰ্ণ ৰোগ সেইটোত বহুত ছোৱালীৰ পিগমেণ্টেশ্যন প্ৰব্লেম দেখা দিয়ে পটককৈ শকত হৈ যোৱা দেখা পায় চুলি বেছিকৈ পৰি যায় স্কিন খুব ড্ৰাই হৈ যায় সেনেকুৱা ধৰণৰ প্ৰব্লেম তো তেতিয়া আপোনাৰ ভিতৰৰ পৰা ট্ৰিটমেণ্ট কৰিব লাগিব যেতিয়ালৈকে আমি থাইৰয়ড হৰমন লেভেলটো নৰ্মেল নকৰোঁ তেতিয়ালৈকে বাহিৰৰ পৰা ট্ৰিটমেণ্ট কৰি ইমান লাভ নাই আৰু অইলি স্কিনৰ কাৰণে ডেফিনেটলি কিছুমান স্কিন প্ৰডাক্ট আছে যোনখিনি ইউজ কৰিব লাগিব খুব বেছি অইলি স্কিনত খুব বেছি স্ক্ৰাব বা খুব বেছিকৈ ফেচ ৱাছ কৰি থাকিব নালাগে
বহুতে ভাবে চাগে অলপ তেলাক্ত হৈ গ'লে ভালকৈ বেছিকৈ ফেচ ৱাছ কৰি থাকোঁ সেইটো কৰিলে আৰু বেছিকৈ আমাৰ স্কিনটো ড্ৰাই হৈ পেলাই চেঞ্চিটিভ হৈ যায় তো সেইটো কাৰণে ডক্টৰৰ পৰা পৰামৰ্শ কৰি পেলাই স্কিনত কি লগাব সেইখিনি পৰামৰ্শ বেছিকখিনি জানি ল'ব লাগে আৰু এতিয়া এই সময়খিনিত দেখাইছে যে মানে আমাৰ ছোৱালী মই যিহেতু সৌন্দৰ্যৰ কথা পাতিছোঁ পুৰুষসকল আছে কিন্তু আমি মহিলাক অকণমান বেছি অগ্ৰাধিকাৰ দিওঁ তেওঁলোকে সাধাৰণতে দেখা যায় যে আজিকালি ইউটিউবত কিছুমান প্ৰডাক্ট দিয়া থাকে বা কিছুমান উপায় দিয়া থাকে সেইবিলাক ফ'ল' কৰে বা এনেকুৱা হয় যে তেওঁ সেই প্ৰডাক্টটো ব্যৱহাৰ কৰিছে কাৰণে ময়ো কৰিম তেওঁ সেই প্ৰডাক্টটো ব্যৱহাৰ নাই কৰাৰ কাৰণে ময়ো নকৰোঁ এই কথাবোৰ কিমান দূৰ বিজ্ঞানসন্মত এক নম্বৰ হ'লকে কাক ফ'ল' কৰি আছে সেইটো চাব দৰকাৰ কাৰণ বহুত মানুহে আজিকালি ঘৰত বহি বহুত কথা কয় আমাৰ আজিকালি ডিজিটেল মিডিয়াত কাৰ কি ক্ৰেডেঞ্চিয়েল আপুনি গম নাপায় চ' যদি দেখিছে যে কোনোবা ডক্টৰ হয় যাক বেলেগ ফালেও আপুনি গম পায় যে তেওঁ এজন চাৰ্টিফাইড ডক্টৰ তেওঁ যদি কিবা এটা কৈ আছে ইউটিউবত ডেফিনেটলি ফ'ল' কৰিব পাৰি কিন্তু কোনো স্কিন কেয়াৰ প্ৰডাক্ট যোনটো মেডিকেটেড নহয় বা যোনটোৰ এষ্টাব্লিছমেণ্ট ইমান নাই মাৰ্কেটত ঘপককৈ ট্ৰাই কৰিব নালাগে কাৰণ আমি যেতিয়া স্কিনত কিবা এটা লগাওঁ তেনেহ'লে সেই স্কিন প্ৰডাক্টটো আমাক বহুত দিনলৈকে এইটোৰ এফেক্টটো থাকি যাব তো সেইটো কাৰণে বহুতে অনলাইন বহুত বস্তু আনি পেলাই লগাই মুখত সেইটো লগোৱাটো মই খুব এটা বেছি হেৰি নকৰোঁ আৰু তেওঁলোকৰ খাদ্যৰ ওপৰত আপুনি কিবা ক'ব নেকি যে 18 কম বয়সত একচুৱেলি এইটো টাইমতে চবতকৈ বেছি ফাষ্ট ফুড খাব মন যায় আমি খুব বেছি ফাষ্ট ফুডত তো ফাষ্ট ফুডটো খাব বাৰু ফাষ্ট ফুডটো খোৱাৰ এইটোৱে বয়স বাট সেইটো এটা লিমিটত খাব লাগে সপ্তাহত মেবি 2 দিন আপোনালোকে ধৰি লওক যে এই 2 দিন মই ফাষ্ট ফুড খাম বাকী সময়খিনি ভালখিনি খাব লাগে আৰু পানী খুব ভালকৈ খাব লাগে গুৰুত্বপূৰ্ণ কথা ল'ৰা ছোৱালীবিলাকে পানী খুব কম খায় পানী খুব কম খায় আৰু তেওঁলোকে পানী খাবলৈ মন গ'লে ক'ল্ড ড্ৰিংকছ খায় এতিয়াও চিকিৎসকসকলে কৈছে যে COVID-19 আমাক কুঙা কৰি থকা সময়খিনিতো আমি পাৰিলে কুহুমীয়া পানী খাব লাগে মই নাজানো আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেই কথাখিনি কিমান দূৰ মানি চলে আৰু আপোনালোকে যদি ডক্টৰ ৰীমাৰ লগত যিহেতু এতিয়া সকলো ব্যক্তিক ডক্টৰ ৰীমাৰ ক্লিনিকলৈ অহাটো সম্ভৱেই নহয় যদিও ৰীমাৰ ক্লিনিক ৰাজীৱ ভৱনৰ সন্মুখত ABC ৰাজীৱ ভৱনৰ সন্মুখত ডক্টৰ ৰীমাৰ ক্লিনিকখন আছে আপোনালোক সকলো ডক্টৰ ৰীমাৰ ক্লিনিকলৈ অহাটো সম্ভৱ নহয় আপোনালোকে যদি অনলাইন যোগে বা ফোনৰ যোগেদি ৰীমাৰ এপইণ্টমেণ্ট লৈ বা ৰীমাক যদি তেনেকুৱা ধৰণৰ বিশেষ মুখত গঢ়া কিবা দ্ৰব্যৰ বিষয়ে জানিব পাৰে আৰু কেনেকৈ জানিব ৰীমাৰ আৰু ডক্টৰ ৰীমাৰ লগত কেনেকৈ যোগাযোগ কৰিব ডক্টৰ ৰীমা কৰিবা কৈ দিব মোৰ ফোন নম্বৰটো আপোনালোকে ল'ব পাৰে 8876030815 8876030815 আমাৰ ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পেজ আছে ইলুমিছ ক্লিনিক তাতো আপোনালোকে মেছেঞ্জাৰত মেছেজ কৰি দিলে আমি এটা টাইম ফিক্স কৰি পেলাই ভিডিঅ' কল কৰি পেলাই আপোনাৰ প্ৰব্লেম কি আছে সেইটো চাই পেলাই আপোনালোকক ট্ৰিটমেণ্ট দিব পাৰিম চ' এইটো সময়ত এনেকৈ নাভাবিব যে আমাৰ তাতে আহিব নোৱাৰে বিশেষকৈ গুৱাহাটী মানুহ আহিব পাৰিলেও বাহিৰৰ মানুহতো আহিব নোৱাৰে কাৰণ চবেই ধুনীয়া হৈ থাকিব বিচাৰে এনেকুৱা কোনো মানুহে নাই যোনে ধুনীয়া হ'ব বিচাৰে আৰু পুৰুষসকলো বহুতে চুলি সৰাৰ কাৰণে মেক্সিমাম আহে আজিকালি চবেই ধুনীয়া হৈ থাকিব বিচাৰে বা এইটো অকল ছোৱালী বা হেৰি জেণ্ডাৰ স্পেচিফিক নহয় যদি আনৱান্টেড ফেট আছে ডাবল চিনৰ প্ৰব্লেম এনেকুৱা ধৰণৰ বহুত প্ৰব্লেম থাকে কাৰোবাৰ নাকটো বেছি পেচা হয় অলপ দীঘল কৰিব লাগে লিপছটো অলপ ডাঙৰ কৰিব লাগে এই গোটেইখিনি ট্ৰিটমেণ্ট আমাৰ তাত আছে উইদাউট চাৰ্জাৰী গোটেইখিনি বস্তু কৰিব পাৰে খুব ডাঙৰ কথা উইদাউট চাৰ্জাৰী আপুনি আপোনাৰ শৰীৰৰ যিকোনো এটা অংগ আপুনি ধুনীয়া কৰি ল'ব পাৰে এতিয়া আমি ফিল্ম ষ্টাৰসকলৰ কথা ভাবোঁ কেতিয়াবা তেওঁ প্ৰত্যেকটো অংগ প্ৰত্যংগ ইমান ধুনীয়া কেনেকৈ কিন্তু এতিয়া আমি ডক্টৰ ৰীমাৰ লগত কথা পাতি গম পাইছোঁ যে আপোনাৰ মুখখনত যিকোনো এটা অংগ আপুনি ধুনীয়া কৰি ল'ব পাৰে আপোনাৰ নাকটো ধুনীয়া কৰি ল'ব পাৰে আপোনাৰ গালখন ধুনীয়া কৰি ল'ব পাৰে আপোনাৰ মুখটো ধুনীয়া কৰি ল'ব পাৰে আপোনাৰ চকুজুৰি চকুজুৰি ধুনীয়া কৰি ল'ব পাৰে আপোনাৰ চেলাউৰি ধুনীয়া কৰি ল'ব পাৰে প্ৰত্যেকটো অংগ মুখখন আপুনি ধুনীয়া কৰি ল'ব পাৰে আৰু ডক্টৰ ৰীমাই খুব গুৰুত্বপূৰ্ণ কথা এটা ক'লে যে উইদাউট চাৰ্জাৰী আমি চাৰ্জাৰী শব্দটো সকলোৱে ভয় কৰোঁ কিন্তু উইদাউট চাৰ্জাৰী যদি আমি আমাক ধুনীয়াকৈ ৰাখিব পাৰোঁ সেইটো বিৰাট বহুত গুৰুত্বপূৰ্ণ কথা যিকি নহওক দৰ্শকসকল ডক্টৰ ৰীমা আজি আমাৰ মাজলৈ প্ৰথম আহিছে ডক্টৰ ৰীমা 4 জুন তাৰিখে দিনৰ 12 বজাত আজি সময়তে আমাৰ মাজলৈ আকৌ আহিব ডক্টৰ ৰীমাক আমি মাজে মাজে বিচাৰিম কেৱল আপোনালোকৰ কাৰণে আপোনালোকৰ সহযোগিতা পালে ডক্টৰ ৰীমাৰ দৰে ব্যক্তিসকলে যিসকলে আনৰ সৌন্দৰ্য বৰ্ধনৰ বাবে কাম কৰি আছে নিশ্চয় ধুনীয়াকৈ কাম কৰিব পাৰিব এইখিনিতে মই জনাই থ'ব বিচাৰিছোঁ যে ব্যক্তিক্ৰম মাছটোৰ তৰফৰ পৰা আমাৰ এই অনুষ্ঠানটো আপোনালোকলৈ আগবঢ়াইছোঁ ফেচবুক টুইটাৰ আৰু হোৱাটছআপৰ যোগেদি আপোনালোকে ইনষ্টাগ্ৰামৰ যোগেদি আপোনালোকে ইউটিউবৰ যোগেদি এই অনুষ্ঠানটো উপভোগ কৰিব পাৰিব ফেচবুকত আমাৰ ইতিমধ্যে এই অনুষ্ঠানটো লাইভ হৈ আছে আমাৰ এই অনুষ্ঠানটো ব্যক্তিক্ৰম মাছটোত
এই আমাৰ এই অনুষ্ঠানটোক আগবঢ়াই লৈ যোৱাত বহুকেইটা সংগঠন আছে, বহুকেইটা দলে আমাক সহায় কৰিছে। তেওঁলোক হ'ল ইণ্ডিয়া টুৰিজিম, ইনক্ৰেডিবল ইণ্ডিয়া, নৰ্থ ইষ্ট, MGI গ্ৰুপ, লগতে আছে স্পেক্ট্ৰাম এডুভেঞ্চাৰ আৰু ইলুমিনিছ এস্থেটিক ক্লিনিক। আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডক্টৰ ৰীমা, এই যে এটা দীঘলীয়া যাত্ৰা আপোনাৰ নহয় জানো, আপুনি ক'লে যে এটা খুব গুৰুত্বপূৰ্ণ কথা ক'লে যে উইদাউট চাৰ্জাৰী আপুনি খুব এই কামবিলাক সকলোখিনি কৰিব পাৰি নহয় জানো। এতিয়ালৈকে আপুনি কেনেকুৱা ধৰণৰ কাম কৰিছে এই কথাখিনি যদি দৰ্শকক কয়। এনে বহু ব্যক্তি আছে যে বহু ব্যক্তি বা বহুত নাৰী আছে যে তেওঁলোকে এতিয়াও ভাবি আছে কিন্তু গম পোৱা নাই ক'ত কৰিব পাৰি, কেনেকৈ কৰিব পাৰি, কি প্ৰচিডিঅ'ৰ আৰু কিমান সময় লাগিব, কিজানি থাকিবই লাগিব নেকি, সেই অকণ বিস্তৃতভাৱে যদি কৈ দিয়ে। আমাৰ নৰ্থ ইষ্টত মেইনলি আমাৰ চবৰে প্ৰব্লেম হ'ল কি আমাৰ মুখখন বেছি গোল গোল টাইপ, চবে সেইটো মুখ ভাল নাপায়। চবকে আজিকালি ধুনীয়া জ লাইন লাগে, কণ্টুৰ ফেচ লাগে, চবে চেল্ফিৰ যুগ আজিকালি। চ' সেইটো বস্তুৰ কাৰণে বহুত ট্ৰিটমেণ্ট মই কৰিছোঁ, যোনটো এটা বেজি দি পেলাই আমি ঠিক কৰি ল'ব পাৰোঁ। 1 ঘণ্টা মেক্সিমাম লাগে, গোটেই মুখৰ শ্বেপ চেঞ্জ কৰি দিব পাৰি বেজিৰ জৰিয়তে। চ' সেইখিনি ইমান বেছি কমপ্লিকেটেড বস্তু নহয় আৰু সেইখিনিৰ কাৰণে ইমান বেছি ভয় খাব নালাগে। বহুতে গুগলত চাই মেলি ভয় খাই পেলাই আহে, কিন্তু এটা কথাই আমি ক'ব পাৰিম যে আমি মই স্পেচিয়েলি বহুত ট্ৰেইনিং লৈ এইটো বস্তু ষ্টাৰ্ট কৰিছোঁ আৰু প্ৰতি বছৰ আমি আমাৰ যোনটো এডুকেশ্যন আছে সেইটো আমি আৰু আগবঢ়াওঁ আৰু একাডেমিকলি ইনক্লাইন হওঁ, কাৰণ এই বস্তুখিনি সদায় চেঞ্জ হৈ থাকে, এভৰি ডে এইবিলাক চেঞ্জ হৈ আছে। চ' আমি সদায় নিজকে যিমানখিনি পাৰোঁ ৱৰ্ল্ডৰ লগত মিলাই চলিব বিচাৰি আছোঁ আৰু সেইটো কাৰণে ভয় খাব নালাগে। কোনো ধৰণৰ কমপ্লিকেশ্যন এতিয়ালৈকে আমি এনেকুৱা উপভোগ কৰা নাই যে আমিও ভয় খাওঁ। চ' একদম ছেফ হেণ্ডত আছে আপোনালোক আৰু বহুত বেছি টাইমো নালাগে বনোৱা, বা মেক্সিমাম 1 পৰা 1.5 ঘণ্টাৰ ভিতৰতে গোটেইখিনি ট্ৰিটমেণ্ট হৈ যায় আৰু আপোনালোকে ছেইম ডে ঘৰলৈ গৈ পেলাই নৰ্মেল লাইফ এটা লিড কৰিব। আৰু যিসকলে আপোনাৰ তালৈ আহিলে এনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট কৰিলে ঘৰ গৈ কৰাৰ পিছত আৰু খোৱা বোৱা অন্যান্য কিবা কথা নাই, একো প্ৰব্লেম নাই। যদি কিবা এনেকুৱা সৰু সৰু কিবা কথা থাকে আমি এইটো কৈ দিওঁ, কাৰণ লিপছটো কৰিলে কি হয়, যেতিয়া আমি লিপছৰ ইনজেকশ্যন দিওঁ সেইটো সময়ত অলপমান লিপছটো অলপ অৱশ হৈ থাকে, মানে চেঞ্চ নাথাকে। তো সেইটো কাৰণে ইমিডিয়েট পিছত যদি আপোনালোকে বেছি গৰম পানী খাব যায় তেতিয়া পুৰি যাব পাৰে। এইবিলাক চিম্পল কথা, সেইটো চবেই মানি চলিব পাৰিব, ইমান বেছি টান কথা নহয়। আপোনালোকে যে ট্ৰিটমেণ্টবিলাক কৰিলে, আপুনি গোল মুখখন ঠিক কৰিলে, বেকা মুখখন ঠিক কৰিলে, বেকা নাকটো ঠিক কৰিলে, এই কথাবিলাক কোন বয়সৰ পৰা কোন বয়সৰ ব্যক্তিসকলৰ ক্ষেত্ৰত প্ৰযোজ্য? 18 বছৰৰ পিছত যিকোনো ব্যক্তি, আপ টু এনি এজ, আপ টু 70 ইয়াৰ্ছতো মই কৰিছোঁ। দৰ্শকসকল, এতিয়া আজিকালি বহুতে কয় যে এটা সময় আছিল বহুতে কয় যে বয়স জীৱনটো আৰম্ভ হয় 40 বছৰ, এতিয়া বহুতে কয় জীৱনটো আৰম্ভ হয় 50 বছৰ, আকৌ বহুতে কয় জীৱনটো আৰম্ভ হয় 60 বছৰ। কাৰণ 60 বছৰ বয়সত কি হয়, যিকোনো এগৰাকী ব্যক্তি যদি এটা চৰকাৰী কাৰ্যালয়ত চাকৰি কৰি থাকে তেতিয়া 60 পৰা এতিয়া কৈছে বয়সটো 2-3 বছৰ চৰকাৰী চাকৰিয়ালৰ কাৰণে বঢ়ালে। যি কি নহওক 63 বা 64 বছৰ বয়সত যদি তেওঁ সেই বিভাগটো বা তেওঁ যদি অৱসৰ গ্ৰহণ কৰে, ইতিমধ্যে তেওঁলোকৰ সতি সন্ততি সকলো ডাঙৰ হৈ যায়। তাৰপিছত কিন্তু তেওঁলোকে নিজৰ জীৱন এটা জীয়াই থাকিব বিচাৰে, আৰু নিজৰ জীৱন এটা যদি স্বামী স্ত্ৰী বা যিকোনো ব্যক্তিয়ে যদি নিজৰ জীৱনটো জীয়াই থাকিব বিচাৰে তেতিয়া তেওঁলোকে ধুনীয়া হৈ থাকিব বিচাৰে। আৰু এতিয়া আমাক এনেকুৱা কিছুমান উপায় আমাৰ মাজলৈ আহিলে, যিবিলাক উপায় ধৰি ৰাখিছে ডক্টৰ ৰীমাৰ দৰে ব্যক্তিসকলে। আৰু তেতিয়া আপুনি কিন্তু ডক্টৰ ৰীমাৰ দৰে ব্যক্তিসকল ডক্টৰ ৰীমাৰ ওচৰলৈ যদি আপুনি আহে তেতিয়া কিন্তু ৰীমাই আপোনাক একদম ধুনীয়া কৰি দিব পাৰিব। গতিকে আপোনালোক আহক, সকলো ধুনীয়া হৈ থাকক, কাৰণ আমি এখন ধুনীয়া পৃথিৱীৰ বাসিন্দা আৰু ধুনীয়া হৈ থাকিব বিচাৰোঁ। কাৰণ ধুনীয়া হৈ থাকিলে আমাৰ মানসিক শক্তিও বৃদ্ধি পাব, আৰু মানসিক শক্তি বৃদ্ধি পোৱাৰ লগে লগে আমি ভাল কাম কৰিব পাৰিম, ভাল কাম কৰাৰ জৰিয়তে আমি দেশৰো কাম কৰিব পাৰিম। ডক্টৰ ৰীমা, ইমান দিন এইকেইদিন লকডাউনত আপুনি ক'লে যে আপুনি এটা ডাঙৰ আটাইতকৈ বেছি পাইছে চুলি কৰা নহয়, তাৰ উপৰিও এতিয়া এই যে গৰমটো আহি আছে, স্কিনৰ নতুন কি অসুবিধা হ'ব? মেইনলি এতিয়া স্কিন যোনবিলাক অলপ অইলি স্কিনৰ মানুহ তেওঁলোকৰ আৰু বেছি অইলি হৈ যায় স্কিনটো, তো সেইটো কাৰণে স্কিন কেয়াৰ প্ৰডাক্টটো চেঞ্জ কৰাটো অতি গুৰুত্বপূৰ্ণ, সেইটোৱে কৰিব লাগিব। আৰু ঘৰত যিহেতু আছে চবে ভাবে চাগে ছানস্ক্ৰীন লগাব নালাগে, বাট ঘৰত থাকিলেও ছানস্ক্ৰীন লগোৱাটো খুব দৰকাৰ। মই সদায় কৈ আহি আছোঁ, কাৰণ ডিজিটেল মিডিয়াৰ পৰা আমাৰ যোনটো ৰেডিয়েশ্যনত স্কিন যোনটো ডেমেজ হয়, সেই ডেমেজটো আমাৰ ৰ'দত গ'লেও সিমান নহয়। আমি সেইটো কাৰণে বহুতখিনি স্কিনৰ যত্ন লোৱাটো খুব দৰকাৰ।
আৰু চুলিটো মেইনলি চুলি সৰাৰ এইটো কাৰণ যে আমি ঘৰত আছোঁ কাৰণে আমি অলপ এলাহ কৰোঁ, শ্যাম্পু টেম্পু নকৰোঁ ইমান। মই সেইটোৱে ঘামি যায় চুলি ঘামে আৰু আমাৰ চুলিৰ পৰাও আমাৰ চুলিৰ যিটো স্কেল্প হয় তাৰ পৰা বহুত অইল চিক্ৰিশ্যন হয়, সেইটো কাৰণে অল্টাৰনেট ডে নহ'লেও এটলিষ্ট 2 দিন পিছে পিছে মূৰ ধোৱাটো খুবেই দৰকাৰ। হয়, আমাৰ অনুষ্ঠান শেষ কৰিব সময় হ'ল। দৰ্শকসকল আপোনালোকৰ নিশ্চয় খুব ভাল লাগিল। ডক্টৰ ৰীমাৰ দৰে ব্যক্তিসকল যেতিয়া আহে আমি নিজকে ধুনীয়াকৈ ৰখাৰ উপায়সমূহ যিমান পাৰি জানিবলৈ শিকিবলৈ চেষ্টা কৰোঁ। আমাৰ অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল, কিন্তু আপোনালোকক আকৌ কওঁ যে ডক্টৰ ৰীমা 4 জুনৰ দিনাখন 12 বজাত আমাৰ মাজলৈ আহিব। আজি যদি আপোনালোকে কিবা সমস্যা পাইছে সেই সমস্যাখিনি লিখি ৰাখিব, সেইদিনাখন আপোনালোকে সুধিব পাৰিব, জানিব পাৰিব। আৰু ইতিমধ্যে ডক্টৰ ৰীমাই তেওঁ ক্লিনিকৰ কথা ক'লে। ডক্টৰ ৰীমাৰ যিখন ক্লিনিক ইলুমিছ এস্থেটিক ক্লিনিক ৰাজীৱ ভৱনৰ ঠিক সন্মুখতে আছে। যদিও এতিয়া সকলো লোক তালৈ যোৱাটো সম্ভৱ নহয়, অনলাইন তেওঁ ট্ৰিটমেণ্ট আগবঢ়াইছে। আৰু ডক্টৰ ৰীমাৰ পৰা যদি আপোনালোকে কিবা প্ৰডাক্ট ব্যৱহাৰ কৰিব খোজে, যদি কিনিব বিচাৰে, তেতিয়াহ'লে অনলাইন ডক্টৰ ৰীমাৰ লগত কথা পাতি কোনোবা এজন সদাশয় ব্যক্তিৰে ডক্টৰ ৰীমাৰ ক্লিনিকলৈ আহিলে ৰীমাই ক্লিনিকৰ পৰা ৰীমাৰ সেই যিখিনি দ্ৰব্য আপোনালোকক ব্যৱহাৰ কৰিবলৈ কয়, সেই ঔষধখিনি তেওঁ ডক্টৰ ৰীমাই, সেই ক্ৰীমখিনি ডক্টৰ ৰীমাই আপোনালোকক দিব। আজি এই অনুষ্ঠানটো আমি ব্যতিক্ৰম মাছটোৰ তৰফৰ পৰা আগবঢ়াইছোঁ। ইতিমধ্যে আমাৰ এই অনুষ্ঠানটো ফেচবুকত লাইভ হৈ আছে, তাৰোপৰি ইনষ্টাগ্ৰাম, ইউটিউবত আপোনালোকে এই অনুষ্ঠানটো পাব। পৰৱৰ্তী সময়ত আমি ব্যতিক্ৰম মাছটোৰ তৰফৰ পৰা এটা বৃহৎ আয়োজনৰ পৰিকল্পনা কৰিছোঁ। আপোনালোকৰ সহযোগিতা পালে ভৱিষ্যতৰ ব্যতিক্ৰম মাছটোৰ এই বৃহৎ আয়োজনত আমি সফল হ'ব পাৰিম। আজি এই অনুষ্ঠানটি আগবঢ়াওঁতে ব্যতিক্ৰম মাছটোৰ লগতে আৰু বহুকেইটা দলে আমাক সহায় কৰিলে। তেওঁলোক হৈছে ইণ্ডিয়া টুৰিজম, ইনক্ৰেডিবল ইণ্ডিয়া, নৰ্থ ইষ্ট, NGI গ্ৰুপ, স্পেক্ট্ৰাম এডভেঞ্চাৰ আৰু ইলুমিছ এস্থেটিক ক্লিনিক। আমাৰ অনুষ্ঠানটো সামৰণি মাৰিবৰ সময় হ'ল। ডক্টৰ ৰীমাৰ পৰা আমি বহু কথা জানিলোঁ, ধুনীয়া হৈ থকা বহুত কিটিপ জানিলোঁ। এতিয়া ডক্টৰ ৰীমাক এটা অতি ব্যক্তিগত প্ৰশ্ন মই সুধিব বিচাৰিছোঁ। চাওঁ আমি ডক্টৰ ৰীমাই আমাৰ এই ব্যক্তিগত প্ৰশ্নটো কেনেধৰণৰ সমাধান দিয়ে। ডক্টৰ ৰীমা খুব ব্যস্ত ন আপুনি? একেবাৰে নহয়। ডক্টৰ ৰীমা এটি খুব ধুনীয়া সন্তানৰ মাতৃ, তেখেতৰ স্বামী এজন চিকিৎসক, গতিকে খুব সুন্দৰ পৰিয়ালত তেখেতে আছে। ডক্টৰ ৰীমা, এতিয়া যদি মই আপোনাক এটা কথা সুধোঁ যে ইমান বন্ধ কাম হোৱা, কোনো যাব পৰা নাই, ক'তো যাব পৰা নাই, ক'লৈকো কোনো যাব পৰা নাই, এতিয়া যদি সকলো নৰ্মেল হৈ গ'ল, আমি যদি 2019 সেই ভাল লগা সময়খিনিৰ নিচিনা সময় যদি এতিয়া আকৌ আহে, আমি যদি সেই সময়লৈ ঘূৰি যাওঁ, আপোনাক যদি কওঁ যে আপুনি এখন ধুনীয়া ঠাইলৈ আপোনাক লৈ যোৱা হ'ব, আপুনি ক'ত যাব বিচাৰিব? মোনাকো মোৰ ফেভৰেট ডেষ্টিনেশ্যন হয়। মই দুবাৰ তাতে গৈছোঁ। তাতে আমাৰ এণ্টি এজিং মেডিচিনৰ চবতকৈ ডাঙৰ কনফাৰেঞ্চটো হয়, কিন্তু সদায় পঢ়িবৰ কাৰণে যোৱাৰ কাৰণে বেছি ফুৰিব পৰা নাই। তো সেইটো কাৰণে এতিয়া আফচোচ কৰোঁ যে কিয় নগ'লোঁ তেতিয়া, কিজানি আৰু কেতিয়াবা যাব পাৰিম নে নাই। তো সেইটো কাৰণে সেইটো এটা সপোন থাকি গৈছে, সেইটো মই ফাৰ্ষ্ট পূৰা কৰিম। হয়, মোনাকোলৈ যাব। আৰু সেই ঠাইটোৰ পৰা বিশেষত্ব কি, যাৰ কাৰণে আপোনাৰ ইমান ভাল লাগে? সেই ঠাইটো অলপমান আপুনি যদি কয় যে ইমান বিশেষ একো নাপাম চাগে, কাৰণ আমাৰ শ্বিলঙৰ নিচিনাই দেখাত ধুনীয়া ধুনীয়া হিলছ আছে। ফ্ৰান্সৰ এটা সৰু জেগা মোনাকো, কিন্তু তাতে আপোনাৰ খুব ধুনীয়া এটা সমুদ্ৰও আছে, মানে আপোনাৰ বিচো এটা চাইডে আছে আৰু এটা চাইডে হিলো আছে, দুইটা চাইডে একেলগে এটা জেগা আছে। তো সেইটো কাৰণে খুব ভাল লাগে সেই জেগাডোখৰ। ডক্টৰ ৰীমাই ক'লে যে ফ্ৰান্সৰ এটুকুৰা বিশেষ ঠাইলৈ ডক্টৰ ৰীমা যাব বিচাৰিছে, মোনাকো, য'ত প্ৰকৃতি আছে, নদী আছে, পাহাৰ আছে, সকলোখিনি আছে। ডক্টৰ ৰীমা, অসমতো খুব ধুনীয়া জেগা আছে। ডেফিনেটলি অসমতো বহুতো ধুনীয়া ধুনীয়া জেগা আছে। আমি গোটেইখিনিতে অলমষ্ট যোৱা হৈছে। অৰুণাচলত আমাৰ ইমান যোৱা হোৱা নাই, অৰুণাচল যোৱাৰ খুবেই মন আছিলে। ডক্টৰ ৰীমা অৰুণাচললৈও যাব বিচাৰিছে। আৰু অসমৰ আমি অলমষ্ট গোটেইখিনি বস্তুৱে আমি ফুৰা হৈ গৈছে। বাট পবিতৰা সদায় গৈ থাকিলেও লাগে যে আমি কিবা এটা নতুন বস্তু সদায় পাম। পবিতৰাত আমি এক ৰাতি যিদিনা ৰিচৰ্টত থকাটো এটা খুব মন যায়। পবিতৰা আমাৰ নিচেই কাষতে। পবিতৰালৈ এতিয়া বহুত দেশী বিদেশী পৰ্যটক আহিছে। অসমখনো অতি ধুনীয়া, অসমৰ চাহ বাগিচা আছে, অসমত গাঁও আছে, অসমত বুৰঞ্জী প্ৰসিদ্ধ ঠাই আছে, অসমত উদ্যোগ নগৰী আছে, তৈল নগৰী আছে। ইমান সুন্দৰ আমাৰ অসমখন। ঠিক সেইদৰে ডক্টৰ ৰীমাই ক'লে অৰুণাচলখন পাহাৰ, এই সমতল, এক বৈচিত্ৰতাৰে পৰিপূৰ্ণ আমাৰ অৰুণাচল পৰে। ঠিক তেনেকৈ আমি সাতভনী আৰু ছিকিমক লৈ আমি অতি চহকী পৰম্পৰা, চহকী
সমৃদ্ধিশালী এখন দেশ খালি এতিয়া কথা হৈছে আমি সকলোৱে নিজক এক সামাজিক দূৰত্ব বজাই ৰাখি নিজক ভাল কৰিব লাগে 2020 শেষলৈ হ'লেও আমি যাতে আকৌ মুক্ত আকাশৰ লগত মুক্তভাৱে বিচৰণ কৰিব পাৰোঁ দৰ্শকসকল আমাৰ অনুষ্ঠান শেষ কৰিবৰ সময় হ'ল কাইলৈ এগৰাকী নতুন অতিথিৰ সৈতে একে সময়তে আপোনালোকৰ ওচৰ চাপিম ডক্টৰ ৰীমা আকৌ আমাৰ মাজলৈ আহিব 4 জুন 4th জুনত দিনৰ 12 বজাত ডক্টৰ ৰীমা আমাৰ মাজলৈ আহিব আপোনালোকক সুধিবলগীয়া কথাখিনি ডক্টৰ ৰীমাক আকৌ সুধিব অনুষ্ঠানটো শেষ কৰাৰ আগে আগে ডক্টৰ ৰীমাই তেওঁৰ ফোন নম্বৰটো আকৌ এবাৰ ক'ব আৰু ডক্টৰ ৰীমাই ফোন নম্বৰটো কোৱাৰ লগে লগে আমি আপোনালোকৰ পৰা বিদায় ল'ম মোৰ ফোন নম্বৰটো হ'ল 8876030815 8876030815 তাতে এপইণ্টমেণ্ট লৈ আহিলে ধন্যবাদ দৰ্শক Hello, this is Dr. Reema Das Malik from Illumis Clinic, Guwahati. I have started this Illumis Clinic around 5 years back now, and we have successfully treated many patients for now. This is the first aesthetic clinic in Northeast, and we started with all the USFDA approved devices as well as USFDA approved treatments, and we are now proud owner of one of the world's best technologies like full sculpting and axilizally. Apart from all these, which deals with body contouring, that is permanent fat reduction on spot, we also have some very good lasers for our skin treatments like permanent hair reduction, for pigmentation, and also for scar reduction. try to customize each treatment based on patient's need, and we try to give them the best possible treatment. For people who are needle phobics, we have treatments which do not involve any injections. So you're most welcome to Illumis Clinic, that is based in Guwahati, ABC bus stop in the center of Guwahati. Thankfully, we have best technologies, so you will be very safe in our hands. Most welcome to Illumis Clinic. Thank you.